গ্ৰস্তৰ ফল কৰ্মীসকলক দেখাই আছে যে আমি জিকিছোঁ, তোমালোকে আমাৰ লগত থাকা, আমি 26ত MLA হ'বই লাগিব, আকাশৰ তৰাবোৰ আমি কিনিমেই, সাগৰৰ পানী গোটেই আমি কিনি আনিম আমাৰ পুখুৰীলৈ। সকলৰ টকা পইচা আছে জানেই, সদায় মোৰ লগত টকাৰ যুঁজ দিয়ে, টকাৰে সকলো কিনিব বিচাৰে। কিন্তু আপুনি 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 যেনেকৈ প্ৰেম হয় মানুহৰ মাজত বা বন্ধুত্ব হয়, প্ৰেমটো টকাৰে হ'ব নোৱাৰে। কোনোবা এজন মানুহে মোৰ সমষ্টিৰ এটা পৰিয়াল, তেওঁলোকে টকাৰে সকলো 2021ত নিৰ্বাচনত হাৰিছে যি ভোটৰ হাৰত, 2026ত পাকা বেতবাৰীৰ ৰাইজে তাতকৈ বেছি বেয়াকৈ উঠিয়ে লাল করে দেবো, নোংরামি বার করে দেবো। য'ত কংগ্ৰেছ দলটোক বিজেপিৰ এজেণ্ট সোমাই ভাঙি চুৰমাৰ কৰি দি আছে, গতিকে তেনেকুৱা এটা পৰিৱেশত য'ত মই গৈছিলো যে তেওঁ দেখোন মুখ্যমন্ত্ৰীৰ এজেণ্ট সোমাই আছে, গতিকে সেই দলত থকাৰ মোৰ কোনো মানসিকতা মই দেখা নাই। বিজেপিক আমি প্ৰতিহত কৰিব লাগে, মুখ্যমন্ত্ৰীক আমি প্ৰতিহত কৰিব লাগে, মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক নীতিক প্ৰতিহত কৰিব লাগে, সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা মুখ্যমন্ত্ৰীক আমি গাদীৰ পৰা আঁতৰাব লাগে, তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ মাজত এটা মিলা প্ৰীতিৰে সমন্বয়েৰে অসম কৰিব লাগে, সেই আশাৰে তাতে গৈছিলো। সেই আশাৰ লৈ গৈ পেলাই যেতিয়া মই দেখিলো যে